Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম সন্ধিৰ বিষয়ে। আগন্তুক যে আমাৰ সিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ যে ব্যাকৰণৰ পৰা কিছুমান কোৱেশ্চন আহে সেই ব্যাকৰণৰ আমি টপিক হিচাপত আলোচনা কৰি আছিলো আৰু আজি আমি সন্ধিৰ বিষয়ে আলোচনা কৰিম। সো দেৰি নকৰি আমি পুনে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ইয়াত চাব সন্ধি মানেনো কি হয় সেইটো আমি আগতে জানিব লাগিব। ইয়াত মই কি কৰিম, প্ৰথমে সন্ধিৰ বিষয়ে ডিটেইলছ আলোচনা কৰিম আৰু তাৰ পিছত ইয়াৰ পৰা প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা কোৱেশ্চন আহিছিলে সেই বিষয়েও কি কৰিম, কিছুমান কোৱেশ্চন লোৱা হৈছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। সো আপোনালোকে জানিব প্ৰথমে কি সন্ধি যে দিয়া আছে, সন্ধি মানেনো কি হয়। সন্ধি মানে আপোনালোকে মনত ৰাখিব যে সন্ধি মানে হৈছে বৰ্ণৰ লগত বৰ্ণৰ মিলন, মানে এটা বৰ্ণৰ লগত আন এটা বৰ্ণৰ মিলন হৈ যেতিয়া এটা শব্দ গঠন হয় তাকে আমি সন্ধি বুলি ক'ব পাৰি। ইয়াত যেনেকুৱা ধৰণৰ সংজ্ঞা দিয়া আছে যে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো প্ৰথম বৰ্ণৰ মিলন যেতিয়া ঘটে তাকে আমি সন্ধি বুলি ক'ব পাৰোঁ। যেনেকুৱা ধৰণৰ ইয়াত যে উদাহৰণ দিয়া আছে যে দিক যোগ অন্ত, ইয়াত এই যে লাষ্টৰ যিটো ক আছে আৰু এই প্ৰথম শব্দটোৰ যিটো লাষ্টত কি আছে ক আছে আৰু এই দ্বিতীয় শব্দটোৰ এই এই দুটা মিলন হৈ কি হৈছে মানে দিগন্ত হৈছে, দিক আৰু অন্ত দুটা মিলি দিগন্ত হৈছে। সো ইয়াকে আমি কি বুলি ক'ব পাৰোঁ, সন্ধি বুলি ক'ব পাৰোঁ। মেইনলি মনত থাকিব যে বৰ্ণৰ লগত যেতিয়া বৰ্ণৰ মিলন হ'ব তাকে আমি সন্ধি বুলি ক'ব পাৰোঁ। যেনেকুৱা ধৰণৰ মই উদাহৰণ এটা দিলোঁ। এতিয়া আমি চাম সন্ধিৰ প্ৰকাৰ। সন্ধিৰ কিছুমান প্ৰকাৰ আছে, মানে তিনি প্ৰকাৰৰ পাওঁ আমি সন্ধি। তাৰ ভিতৰত প্ৰথমটো হৈছে স্বৰসন্ধি, এটা হৈছে স্বৰসন্ধি, এটা হৈছে ব্যঞ্জন সন্ধি আৰু এটা হৈছে বিসৰ্গ সন্ধি। স্বৰসন্ধি কি মনত ৰাখিব, সন্ধি আমি পালো বৰ্ণৰ লগত বৰ্ণৰ মিলন, ঠিক তেনেকুৱা ধৰণৰ স্বৰসন্ধি মানে হৈছে স্বৰৰ লগত স্বৰৰ মিলন, মানে এটা স্বৰবৰ্ণ থাকিব আৰু আন এটা স্বৰবৰ্ণ থাকিব, এনেকুৱা ধৰণৰ দুটা স্বৰবৰ্ণৰ মিলন হৈ যেতিয়া এটা নতুন শব্দ গঠন হ'ব তাকে আমি স্বৰসন্ধি বুলি ক'ব পাৰিম। যেনেকুৱা ধৰণৰ স্বৰসন্ধি হ'বলৈ হ'লে বিভিন্ন ধৰণৰ কেতিয়াবা অ আৰু অ মিলি আ হয়। যেনেকুৱা ধৰণৰ আমি যদি ইয়াত চাওঁ হিম যোগ অচল, ইয়াত কি হৈছে হিমাচল, হিম যোগ অচল। ইয়াতেও আৰু এটা কথা মনত ৰাখিব, এই যিটো আমি কি বুলি ইয়াত যিটো দিয়া আছে হিম শব্দটোৰ লাষ্টত যদিও ব্যঞ্জন বৰ্ণ আছে, কিন্তু ইয়াত চাব আমি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰিবলৈ হ'লে কি লাগে, আমাক স্বৰবৰ্ণৰ সহায় লাগে। স্বৰবৰ্ণৰ সহায় নোহোৱাকৈ আমি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰিব নোৱাৰো। ঠিক তেনেকুৱা ধৰণৰ ইয়াত কি আছে, ম আছে, ম উচ্চাৰণ কৰাৰ লগে লগে ইয়াত লাষ্টত আমি এটা অ উচ্চাৰণ কৰিছো নে নাই, অ উচ্চাৰণ কৰিছো। কিছুমানে ভাবিব পাৰে যে এইটোতো ব্যঞ্জন বৰ্ণ, তো ব্যঞ্জন সন্ধি হ'ব লাগে, কিন্তু এনেকুৱা নহয়। ইয়াত চাব ব্যঞ্জন বৰ্ণ উচ্চাৰণ হ'বলৈ হ'লে লাষ্টত অ এটা লাগে। সো সেইকাৰণে ইয়াত হিমৰ লগত কি লাগিছে, অচল লাগিছে। ইয়াতেও অ আছে আৰু ইয়াতেও অ আছে, অ আৰু অ মিলি কেতিয়াবা আ হয় আৰু কেতিয়াবা অ এ থাকে। সো ইয়াত অ আৰু অ মিলি আ হৈছে। যেনেকুৱা ধৰণৰ হিম যোগ অচল, হিমাচল হৈছে। মনত ৰাখিব। আৰু কেতিয়াবা কি হয়, যদি ব্যঞ্জন হ'ব লাগে তেতিয়া এই যিটো ম বৰ্ণটো যে আছে ইয়াৰ তলত যদি আমি এটা হ্ৰস্বন্ত লগাই দিওঁ তেতিয়া বৰ্ণটো কি হয়, আধা হৈ যায়। আৰু যেতিয়া আমি তাক কি বুলি ক'ব পাৰিম, ব্যঞ্জন সন্ধি বুলি ক'ব পাৰিম। মানে ব্যঞ্জন, এইটো এটা ব্যঞ্জন বৰ্ণ হ'ব যেতিয়া মই ইয়াত তলত হ্ৰস্বন্ত এটা লগাই দিছো। মনত ৰাখিব এইটো। এতিয়া আহো ইয়াৰ উদাহৰণবোৰ, স্বৰৰ লগত স্বৰৰ মিলন হ'ব লাগিব। যেনেকুৱা ধৰণৰ ইয়াত প্ৰথম শব্দটোৰ কি আছে, লাষ্টৰ বৰ্ণটো স্বৰ হ'ব লাগিব আৰু দ্বিতীয় শব্দটো যিটো দি আছে এইটোৰ প্ৰথম শব্দটো স্বৰ হ'ব লাগিব, হ'লেহে তাক আমি কি বুলি ক'ম, স্বৰসন্ধি বুলি ক'ম। যেনেকুৱা ধৰণৰ হিমযোগ অচল আমি পালো হিমাচল। ঠিক তেনেকুৱা ধৰণৰ ইয়াত যি শব্দটো দি আছে জলাধিপতি, জলাধিপতি শব্দটোত কি আছে, ল, ইয়াতো কি আছে, লাষ্টত এটা অ আছে আৰু ইয়াত অ আছে। জলযোগ অধিপতি, জলাধিপতি। ঠিক তেনেকুৱা ধৰণৰ পদাৰ্পণ শব্দটোত পদ আৰু অৰ্পণ, পদাৰ্পণ হৈছে তেনেকুৱা ধৰণৰ। আৰু দেৱাসুৰ, দেৱযোগ অসুৰ, ইয়াতেও অ আছে ইয়াতেও অ আছে, অ আৰু অ মিলি আ হৈছে। মনত ৰাখিব। সো ইয়াতকৈ কি হৈছে, দেৱাসুৰ। আৰু বহুত কেইটা উদাহৰণ মই লৈছো, উদাহৰণবোৰ চাব। এনেকুৱা ধৰণৰ উদাহৰণবোৰে দি দিয়ে যে এই দেৱাসুৰ শব্দটোৰ সন্ধি ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব, বা দেৱাসুৰ শব্দটোত কি সন্ধি আছে, সেনেকুৱা ধৰণৰ আহে। তাৰপিছত চাব কি কৈছে, পঞ্চামৃত। পঞ্চামৃত শব্দটোৰ সন্ধি ভাঙিলে কি হ'ব, পঞ্চ আৰু অমৃত, পঞ্চ আৰু অমৃত মিলি কি হৈছে, পঞ্চামৃত হৈছে। ঠিক তেনেকুৱা ধৰণৰ ফলাফল, ফল আৰু অফল, ফল আৰু অফল মিলি কি হৈছে, ফলাফল হৈছে। তাৰপিছত কি হৈছে স্বাধীন, স্বাধীন হ'লে স্ব আৰু অধীন, স্ব আৰু অধীন মিলি কি হৈছে, স্বাধীন হৈছে। তাৰপিছত চাব শংকৰ আব্দ, ইয়াত যদি আমি শব্দটো ভাঙো কি হ'ব, শংকৰ আৰু অব্দ, শংকৰ আব্দ। আৰু এইবোৰ চাব কি সন্ধি আমি পালো, স্বৰসন্ধি। ইয়াতেও অ আছে আৰু ইয়াতেও অ আছে, অ আৰু অ মিলি আ হৈছে। তাৰপিছত কি হৈছে দাৱানল, দাৱ আৰু অনল, দাৱানল। পুষ্পাঞ্জলি কি হৈছে, পুষ্প আৰু অঞ্জলি, পুষ্পাঞ্জলি। আৰু চাব আৰু কিছুমান লোৱা হৈছে ইয়াতে, যেনেকুৱা ধৰণৰ অ আৰু অ মিলি আমি আ এটা পালো। ঠিক তেনেকুৱা ধৰণৰ আৰু কিছুমান কি হয়, অ আৰু হ্ৰস্বই মিলি এ হয়। যেনেকুৱা ধৰণৰ এটা উদাহৰণ লৈছো, নৰ আৰু ইন্দ্ৰ। ইয়াত কি আছে, নৰৰ লগত অ এটা লগ লাগিছে আৰু এই হ্ৰস্বইটো আছে, অ আৰু হ্ৰস্বই লগ লাগি এ হৈছে। যেনেকুৱা ধৰণৰ ইয়াত কি হৈছে, নৰেন্দ্ৰ, নৰ আৰু নৰযোগ ইন্দ্ৰ, নৰেন্দ্ৰ। ঠিক তেনেকুৱা ধৰণৰ অ আৰু আ মিলি কি হয়, এটা আ হয়। যেনেকুৱা ধৰণৰ আমি যদি চাওঁ পৰমানন্দ, পৰম যোগ আনন্দ, পৰমানন্দ। ঠিক তেনেকুৱা ধৰণৰ হতাশা, হত যোগ আশা, হতাশা। তাৰপিছত আৰু দি আছে ৰত্নাকৰ,
ৰত্নাকৰ শব্দটো সন্ধি ভাঙিলে হ'ব ৰত্ন আৰু আকৰ ৰত্নাকৰ তাৰপিছত কৈছে ভোকাতুৰ ভোক যোগ আতুৰ ভোকাতুৰ ঠিক তেনেকুৱা ধৰণৰ দশানন দহ আৰু আনন দশানন তাৰপিছত কৈছে শোকাতুৰ ভাঙিলে কি হ'ব শোক আৰু আতুৰ শোকাতুৰ তাৰপিছত কৈছে খৰাননত ভাঙিলে কি হ'ব খৰ আৰু আনন খৰানন মেঘালয় মেঘ যোগ আলয় মেঘালয় সো এইবোৰ মানে সন্ধিৰ উদাহৰণ চাব এনেকুৱা ধৰণৰ কি আছে মানে সন্ধিটো শব্দ এটা দি দিয়ে সেই শব্দটো আমি ভাঙিব লাগে আৰু চাব ইয়াতে কি হৈছে মানে আ আৰু আ মিলিও কেতিয়াবা আ হয় সন্ধিৰ ক্ষেত্ৰত স্বৰ সন্ধিৰ ক্ষেত্ৰত আ আৰু আ মিলি আ হৈছে যেনেকুৱা ধৰণৰ ইয়াত ৰামানন্দ ইয়াত কি হৈছে ৰমানন্দ বুলি কোৱাৰ লগে লগে ইয়াত কি হৈছে সন্ধি ভাঙিলে ৰমা আৰু আনন্দ ৰমানন্দ হৈছে ঠিক তেনেকুৱা ধৰণৰ শ্ৰদ্ধাস্পদ কোৱাৰ লগে লগে শ্ৰদ্ধা আৰু শ্ৰদ্ধাস্পদ ইয়াত কি হৈছে মানে এই প্ৰথম শব্দটোৰ ইয়াত কি আছে আ আছে আৰু এই দ্বিতীয় শব্দটোৰ প্ৰথমত কি আছে আ আছে আৰু আ মিলি আয়ে হৈছে চাব তাৰপিছত কৈছে মহাশয় মহা যোগ আশয় মহাশয় তাৰপিছত কৈছে কাৰাগাৰ শব্দটো কাৰা আৰু কাৰাগাৰ উমানন্দ উমা যোগ আনন্দ উমানন্দ এতিয়া নেক্সটলৈকে চাব ইয়াত আকৌ কিছুমান কি হয় আ আৰু হ্ৰস্বই মিলি কি হয় এ হয় যেনেকুৱা ধৰণৰ ইয়াত এটা উদাহৰণ লোৱা হৈছে যথা যোগ ইষ্ঠ যথেষ্ট সো এইবোৰ মনত ৰাখিব এইবোৰ হৈছে স্বৰ সন্ধিৰ উদাহৰণ এইবোৰৰ পৰাই আহিব চাব আপোনালোকে তাৰপিছত এতিয়া ব্যঞ্জন সন্ধিনো কি হয় চাব ব্যঞ্জন সন্ধি হবলৈ হলে কি লাগিব ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া ব্যঞ্জন বৰ্ণৰ মিলন হ'ব বা স্বৰৰ লগত যেতিয়া ব্যঞ্জনৰ মিলন হ'ব বা ব্যঞ্জনৰ লগত যেতিয়া স্বৰৰ মিলন হ'ব মানে এটাই কথা যে ইয়াত মানে প্ৰথম যেটো বৰ্ণ আছে ইয়াত ব্যঞ্জন থাকিব লাগিব আৰু দ্বিতীয় যেটো বৰ্ণ আছে ইয়াত স্বৰ থাকিব পাৰে বা ব্যঞ্জন থাকিব পাৰে বা প্ৰথমটো যদি মানে কি হয় স্বৰ থাকে দ্বিতীয়টো ব্যঞ্জন থাকিব বা প্ৰথমটো যদি ব্যঞ্জন থাকে দ্বিতীয়টো স্বৰ থাকিলেও আমি কি বুলি ক'ব পাৰিম ব্যঞ্জন ধ্বনি বা দুটাই যদি কি হয় ব্যঞ্জন লগ লাগে তেতিয়া আমি ব্যঞ্জন সন্ধি বুলিয়ে ক'ব পাৰিম ইয়াত দিয়া আছে যে চাব যে ব্যঞ্জনৰ লগত ব্যঞ্জনৰ মিলন বা স্বৰৰ লগত ব্যঞ্জন বা ব্যঞ্জনৰ লগত স্বৰৰ মিলন হলে তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম ব্যঞ্জন সন্ধি বুলি ক'ব পাৰিম উদাহৰণ যদি চাও আমি ব্যঞ্জন সন্ধিৰ ইয়াত কি দিয়া আছে উদ্গতি শব্দটো যদি আমি সন্ধি ভাঙো কি হ'ব উঠ যোগ গতি ইয়াত চাব উঠ ইয়াত খণ্ডত যেটো দি আছে এটো কি হৈছে এটো ব্যঞ্জন বৰ্ণই হয় আৰু ইয়াত কি দি আছে গতি সো দুইটাই কি হৈছে ব্যঞ্জনৰ লগত ব্যঞ্জন মানে মিলন হৈ উদ্গতি শব্দটো হৈছে সো এটো হৈছে ব্যঞ্জন সন্ধিৰ এটা উদাহৰণ তাৰপিছত কৈছে ইয়াত হম আৰু যোগ গতি সংগতি হম যোগ গতি কোৱাৰ লগে লগে চাব ইয়াত কি আছে হম যেটো দি আছে এটো মানে হস্যন্ত এটা ব্যৱহাৰ কৰিছে আৰু হস্যন্ত ব্যৱহাৰ কৰাৰ লগে লগে শব্দটো কি হয় বৰ্ণটো কি হয় আধা হৈ যায় সো ইয়াক আমি কি বুলি ক'ব পাৰিম মানে ব্যঞ্জন বুলি ক'ব পাৰো তেতিয়া সো হম আৰু গতি মিলি কি হৈছে সংগতি ঠিক তেনেকুৱা ধৰণৰ এখন যদি শব্দটো ভাঙো এক আৰু খন মিলি কি হৈছে এখন তাৰপিছত চাও পাঁচটা শব্দটো আমি ভাঙিলে কি পাও পাঁচ যোগ টা পাঁচটা ঠিক তেনেকুৱা ধৰণৰ কৰ যোগ ইলো কৰিলো থল যোগ ওয়া থলুৱা এনেকুৱা ধৰণৰ চাব মানে সন্ধি ব্যঞ্জন সন্ধিবোৰ এনেকুৱা ধৰণৰ থাকে উদাহৰণবোৰ তাৰপিছত ইয়াত আৰু এটা শব্দ দি আছে আচ্ছাদন আৰু সাধন যোগ সাধন আচ্ছাদন গন্তব্য গম যোগ তব্য গন্তব্য তাৰপিছত কৈছে সংলগ্ন হম যোগ লগ্ন সংলগ্ন তাৰপিছত কৈছে মৃন্ময়টো আমি যদি ভাঙো মৃত যোগ মৃন্ময় ঠিক তেনেকুৱা ধৰণৰ উচ্ছেদ যোগ উচ্ছেদ সংযোগ হম যোগ সংযোগ এইবোৰ হৈছে কি ব্যঞ্জন সন্ধিৰ একটা উদাহৰণ এতিয়াও আৰু এটা সন্ধিৰ প্ৰকাৰ আছে বিসৰ্গ সন্ধি কি হয় চাব আপোনালোকে বিসৰ্গ বুলি কোৱাৰ লগে লগে আমি কি পাও এই বিসৰ্গ যেটো কি আছে বৰ্ণ আছে এটা ব্যঞ্জন বৰ্ণ আছে বিসৰ্গ সো এই বিসৰ্গৰ লগত কি হ'ব লাগিব স্বৰ বা ব্যঞ্জনৰ যেতিয়া মিলন হ'ব তাক আমি বিসৰ্গ সন্ধি বুলি ক'ব পাৰো বিসৰ্গ সন্ধিৰ উদাহৰণ যদি চাও আমি কি আছে নি ইয়াত কি আছে নিৰ লগত বিসৰ্গ দি আছে সো ইয়াত নি হৰ নিচে হ হৈছে ন নি যোগ আশা নিৰাশা ঠিক তেনেকুৱা ধৰণৰ পুৰহ যোগ হিত পুৰোহিত কিং যোগ কৰ কিংকৰ হং যোগ গতি সংগতি নি যোগ ছয় নিশ্চয় এনেকুৱা ধৰণৰ কি হয় এইবোৰ হৈছে একটা ব্যঞ্জন সন্ধিৰ উদাহৰণ তাৰপিছত চাব ইয়াত কি দিছে পুৰস্কাৰ যদি ভাঙো পুৰহ যোগ কাৰ পুৰস্কাৰ নি যোগ ৰোগ নিৰোগ তাৰপিছত কৈছে মনঃ যোগ তাপ মনস্তাপ মনঃ যোগ ৰম মনোৰম নি যোগ আকাৰ নিৰাকাৰ দুখ যোগ অৱস্থা দুৰৱস্থা নি যোগ ছয় নিশ্চয় এইবোৰ কি হয় ব্যঞ্জন বৰ্ণৰ মানে বিসৰ্গ সন্ধিৰ উদাহৰণ চাব এই শব্দবোৰ যদি আছে এই শব্দবোৰ ইম্পৰ্টেন্ট হয় এই শব্দবোৰৰ পৰা আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ শব্দ দিয়া থাকিব আমি ভাঙিব লাগিব বা মানে এই যেটো কেতিয়াবা এনেকুৱা দিব পাৰে যে এই নিৰোগ শব্দটো যদি আছে এটোত কি সন্ধি লগ লাগিছে সো আমি এইবোৰ অলপ গুৰুত্ব সহকাৰে চাব লাগিব চালে কি হ'ব ইয়াৰ পৰা 1 নম্বৰ আহিলে ইয়াত এটো নম্বৰ আমি কি পাও এনেই পাব পাৰিম আৰু তাৰপিছত চাব আৰু কিছুমান উদাহৰণ দিয়া হৈছে ইয়াত কি দিয়া আছে মনোযোগ শব্দটো ভাঙিলে কি হ'ব মনোযোগ মনোযোগ তাৰপিছত কৈছে নি যোগ ৰস মিলি কি হৈছে নিৰস আবিষ যোগ কাৰ আবিষ্কাৰ চাব এইবোৰ হৈছে একটা কি হয় বিসৰ্গ সন্ধিৰ উদাহৰণ
ইমান মানে কি নহয় যে বস্তুবোৰ বহুত টাফ হয় তেনেকুৱা নহয় একেবাৰে ইজি হয় টপিকটো আপোনালোকে যদি অলপ মনোযোগেৰে চাই মানে এইটো একেবাৰে কমপ্লিট হৈ যাব আপোনালোকৰ আৰু মানে এনেকুৱা নহয় যে ইয়াৰ বিষয়ে বহুত ডিটেইলছত আলোচনা কৰিম তেনেকুৱা ধৰণৰ আলোচনা কৰা দৰকাৰে নাই মানে চিটেটত টু দা পইণ্ট আহে ন 1 নম্বৰ বা 2 নম্বৰ তেতিয়া তেনেকুৱা ধৰণৰ আহে সো আমি টু দা পইণ্টে ইয়াত মানে লোৱা হৈছে এতিয়া আমি চাম ইয়াৰ পৰা প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ইয়াত কিছুমান কোৱেশ্চন লোৱা হৈছে এইবোৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা লোৱা হৈছে যেনেকুৱা ধৰণৰ মানে আমি জানো নিশ্চয় কি হয় আমাৰ মানে চিটেটত 15টা পেৰাগ্ৰাফৰ পৰা আহে আৰু 15টা পেডাগজিৰ পৰা আহে আৰু এই 15টা যে পেৰাগ্ৰাফ আছে সেই পেৰাগ্ৰাফটোৰ পৰা কি দিয়া থাকে মানে কিছুমান সন্ধিৰ বা ব্যাকৰণৰ কিছুমান টপিক দিয়া থাকে সেইবোৰৰ পৰা উদাহৰণ আছে মানে কি থাকে কোৱেশ্চনবোৰ থাকে ইয়াত চাব প্ৰথম কোৱেশ্চনত কি দি আছে যে উদ্ধৃত গদ্যাংশত প্ৰয়োগ হোৱা ধৰ্মাকা শব্দটো কিহৰ উদাহৰণ মানে দেশৰ উদাহৰণ এই যে ধৰ্মকা শব্দটো আছে এই ধৰ্মকা শব্দটো কিহৰ উদাহৰণ ক'ব লাগে ইয়াত দি আছে প্ৰথমটো স্বৰসন্ধি তাৰপিছত দি আছে ব্যঞ্জন সন্ধি ক্ৰিয়া বিশেষণ উপসৰ্গ মানে উপসৰ্গ বুলি ক'লে আমি শব্দৰ আগত কিছুমান মানে উপসৰ্গ আছে সেইবোৰ যোগ কৰি যেতিয়া এটা শব্দ গঠন কৰা হয় তাক উপসৰ্গ বুলি যেনেকুৱা ধৰণৰ মানে প্ৰধান ধানৰ লগত প্ৰ লগাই মানে প্ৰধান কৰা হৈছে এইটো হৈছে উপসৰ্গ ক্ৰিয়া বিশেষণ বুলি কোৱাৰ লগে লগে ক্ৰিয়াৰ গুণটো বুজালে তাক আমি ক্ৰিয়া বিশেষণ তেনেকুৱা ধৰণৰ শব্দ থাকিলে ক্ৰিয়া বিশেষণ আমি ক'ব পাৰো ইয়াত আমি চাম স্বৰসন্ধি হৈছে নে ব্যঞ্জন সন্ধি হৈছে এই দুটা হৈছে ধৰ্মাকাশ শব্দটো যদি আমি ভাঙো কি হ'ব ধৰ্ম যোগ আকাশ ধৰ্মাকাশ ইয়াত আমি যদি চাও কি সন্ধি হৈছে চাব গলে ইয়াত ধৰ্ম শব্দটো যে দিয়া আছে ইয়াত কি আছে লাষ্টত অ এটা লাগিছে ন ইয়াত হ্ৰস্বন্ত দিয়া নাই মানে কি ইয়াত এটা অ আছে আৰু ইয়াত কি হৈছে আ আছে অ আৰু আ মিলি কি হৈছে আ হৈছে সো ইয়াত ধৰ্মাকাশ শব্দটো আমি যদি চাও এটো স্বৰসন্ধিৰ এটা উদাহৰণ হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত কি কৈছে চাব সংস্কাৰ শব্দটোৰ ক্ষেত্ৰত সিদ্ধ হোৱা বৈকৰণিক বিধিটো হৈছে এই সংস্কাৰ শব্দটো যে দিয়া আছে ইয়াত কি মানে কোনটো ব্যাকৰণৰ বিধি ইয়াত লগ লাগিছে সো ইয়াত আমি সন্ধি পৰি আছো নিশ্চয় সন্ধিয়ে হ'ব আপোনালোকে গমে পাইছে সো সংস্কাৰ শব্দটো যদি আমি ভাঙো কি হ'ব হম যোগ কাৰ সংস্কাৰ হম যোগ কাৰ সংস্কাৰ সো ইয়াত এই ম যেটো দিয়া আছে এই মটো কি আছে হ্ৰস্বন্ত লঘু আছে ন সো ইয়াত যদি আমি চাও এটো ব্যঞ্জন হৈছে আৰু এই কাটো কি হয় ব্যঞ্জনে হয় সো ইয়াত আমি যদি চাও এই যে 2 নম্বৰটোত যে দিয়া আছে ব্যঞ্জন সন্ধি এটো এটা ব্যঞ্জন সন্ধিৰ উদাহৰণ হয় এতিয়া নেক্সট লৈকে 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনত কি দি আছে শৃংখলাবদ্ধ শব্দটো ভাঙিলে হ'ব মানে এই শৃংখলাবদ্ধ শব্দটো যে দি আছে ইয়াত আমি সন্ধি ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব ইয়াত কেনেকুৱা ধৰণৰ হ'ব শৃংখল যোগ আবদ্ধ শৃংখলাবদ্ধ চাব আপোনালোকে ইয়াত যেটো দিয়া আছে মানে প্ৰথমটোত মানে শৃংখল যোগ আবদ্ধ শৃংখলাবদ্ধ আৰু এটো আমি যদি চাও কোনটো সন্ধিৰ উদাহৰণ হ'ব স্বৰ ব্যঞ্জন বা বিসৰ্গ কোনটো হ'ব শৃংখল ইয়াত লাষ্টত হ্ৰস্বন্ত দিয়া নাই লৰ লগত সো ইয়াত অ আছে আৰু ইয়াত আ আছে অ আৰু আ মিলি আ হৈছে শৃংখলাবদ্ধ সো এটো কি হ'ব ব্যঞ্জন সন্ধি স্বৰসন্ধিৰ এটা উদাহৰণ হ'ব এতিয়া নেক্সট লৈকে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি দি আছে চাব জগত বিখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ত এতিয়া কিন্তু অতি শোচনীয় অৱস্থা এই জগত বিখ্যাত যেটো শব্দ দি আছে এই শব্দটো মানে কেনেকুৱা ধৰণৰ শব্দ উপসৰ্গ জতুৱা ঠাঁচ স্বৰসন্ধি ব্যঞ্জন সন্ধি ইয়াত কি হ'ব জগত বিখ্যাত যে আমি সন্ধিটো ইয়াত যদি ভাঙো শব্দটো কি হ'ব জগত যোগ বিখ্যাত জগত ইয়াত কি নহব শব্দটো যদি ভাঙো কি হ'ব জগত গ খণ্ডত জগত আৰু বিখ্যাত এনেকুৱা ধৰণৰ আমি শব্দটো ভাঙিব পাৰো জগত যোগ বিখ্যাত ইয়াত কি হ'ব জগত বিখ্যাত হৈছে জগত যোগ বিখ্যাত সো ইয়াত কি হৈছে এই লাষ্টৰটো ব্যঞ্জন আছে আৰু প্ৰথমৰ যেটো মানে কি আছে দ্বিতীয় বৰ্ণটো কিটো আছে শব্দটোৰ প্ৰথম বৰ্ণটো কি আছে মানে হ্ৰস্বই আছে সো ইয়াত ব্যঞ্জনৰ লগত স্বৰৰ মিলন হৈছে ইয়াত আমি কি বুলি ক'ব পাৰিম ব্যঞ্জন সন্ধিয়ে হৈ যায় সো অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট লৈকে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে শিক্ষানুৰাগী শব্দটোৰ সন্ধি ভাঙিলে হ'ব এই শিক্ষানুৰাগী শব্দটো যদি আছে এটো আমি কেনেকুৱা ধৰণৰ ভাঙিব পাৰো ইয়াত কি আছে শিক্ষা যোগ অনুৰাগী তেনেকুৱা ধৰণৰ আছে ন ইয়াত অপচন নম্বৰ 4 দি আছে শিক্ষা যোগ অনুৰাগী শিক্ষা আৰু অনুৰাগী শব্দ দুটা মিলি কি হৈছে শিক্ষানুৰাগী আৰু ইয়াত কি সন্ধি লগ লাগিছে আপোনালোকে নিশ্চয় ক'ব ইয়াত কি আছে লাষ্টৰটো আ আছে আৰু মানে ইয়াত দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো কি আছে অ আছে আ আৰু অ মিলি কি হৈছে আ হৈছে সো ইয়াত কি হৈছে স্বৰসন্ধি হৈছে এতিয়া নেক্সট লৈকে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি আছে ধৰ্মপদেশ শব্দটোৰ সন্ধি ভাঙিলে মানে ভাঙিব পৰা যায় মানে কেনেকুৱা ধৰণৰ এই ধৰ্মপদেশ শব্দটো আছে আমি কেনেকুৱাকৈ ইয়াত ভাঙিব পাৰো ইয়াত চাব ধৰ্ম আৰু উপদেশ দুটা শব্দ মিলি কি হৈছে ধৰ্মপদেশ সো ইয়াত এই 4 নম্বৰ অপচনটো দি আছে ধৰ্ম যোগ উপদেশ ধৰ্মপদেশ আৰু ইয়াত কি হৈছে ইয়াতে চাব স্বৰসন্ধি হৈছে ধৰ্ম আৰু ইয়াত এটা অ আছে আৰু ইয়াত এটা হ্ৰস্ব আছে উ মানে অ আৰু হ্ৰস্ব মিলি উ হৈছে সো এটো ইয়াত এনেকুৱা ধৰণৰ নিয়ম ফলা হৈছে এটো হ'ব মানে অপচন নম্বৰ 4 আৰু ইয়াত স্বৰসন্ধি লগ লাগি আছে এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি দি আছে বিদ্যালয় শব্দটোৰ শুদ্ধ সন্ধি বিচ্ছেদ হ'ব মানে সেই বিদ্যালয় শব্দটো যে দিয়া আছে এটো আমি ভাঙিলে কেনেকুৱা ধৰণৰ পাম ইয়াত যদি চাব যাও ইয়াত কি আছে বিদ্যা
আৰু আলয় মানে বিদ্যাৰ ঘৰ বুলি কোৱাৰ লগে লগে আমি কি বুলি ক'ব পাৰো বিদ্যালয়। সো ইয়াত যদি চাও বিদ্যা আৰু আলয় লগ লাগি গৈছে বিদ্যালয়। সো এইটো হৈছে অপচন নম্বৰ এ শুদ্ধ হ'ব। মানে বিদ্যাৰ কি আছে আ আছে আৰু ইয়াতেও আ আছে, আৰু আ মিলি আ হৈছে। সো এইটো হ'ব স্বৰসন্ধিৰ এটা উদাহৰণ। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কি কৈছে চাব যে পৰীক্ষা শব্দটোৰ সন্ধি বিচ্ছেদ তলৰ কোনটো? মানে এই পৰীক্ষা শব্দটো যে দিয়া আছে এই পৰীক্ষা শব্দটো আমি ভাঙিলে কেনেকুৱা ধৰণৰ ভাঙিব পাৰিম? ইয়াত চাব অপচন নম্বৰ যি 1ত দিয়া আছে পৰিযোগ ইচ্ছা পৰীক্ষা, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মানে ইয়াত হ্ৰস্বই আৰু দীৰ্ঘই মিলি দীৰ্ঘই হৈছে। সো অপচন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে চাব হিতেচ্ছা মানে হিতেচ্ছা শব্দটো যে দিয়া আছে এইটো সন্ধি মানে নিয়ম অধীনত পৰে, কোন মানে সন্ধি ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব? ইয়াত যদি চাও অপচন নম্বৰ 1 কি দিছে হিত যোগ ইচ্ছা হিতেচ্ছা, তাৰপিছত কৈছে হিত যোগ এচ্ছা। সো ইয়াত এচ্ছা কি দিছে হিত যোগ হিতেচ্ছা বুলি দি আছে ন। ইয়াত চাও হিতে যোগ ইচ্ছা এইটো হ'বই নোৱাৰে, তাৰপিছত কৈছে হিত যোগ ইচ্ছা এই দুটা নহয়। সো ইয়াত যদি আমি চাও হিতেচ্ছা শব্দটো ভাঙিলে কি হ'ব হিত আৰু ইচ্ছা হিতেচ্ছা নহয়, এইটো শুদ্ধ নহ'ব। এই চাইটি বি নম্বৰ যেটো দি আছে হিত আৰু এচ্ছা। সো হিতেচ্ছা হৈছে। ইয়াত মানে কি হৈছে অ তৰ লগত মানে লাষ্টত কি আছে অ আছে আৰু ইয়াত এ আছে, অ আৰু এ মিলি এ হৈছে। সো এইটো বি টো শুদ্ধ হ'ব। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে দিগন্ত শব্দটো সন্ধি বিচ্ছেদ মানে কেনেকুৱা ধৰণৰ হ'ব? মানে সন্ধিটো ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব দিগন্ত? ইয়াত যদি আমি চাও দিক আৰু অন্ত, দিগন্ত শব্দটো মানে এনেকুৱা ধৰণৰ ভাঙিব পাৰি। ইয়াত অপচন নম্বৰ যেটো এ দি আছে দিক আৰু অন্ত দিগন্ত, আৰু এটো কি সন্ধিৰ উদাহৰণ হয়? এটো ব্যঞ্জন সন্ধিৰ এটা উদাহৰণ হয় চাব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ত কি কৈছে সদালাভ শব্দটোৰ সংগঠিত সন্ধি বিচ্ছেদ হ'ব। মানে এই সদালাভ শব্দটো যদি আছে ইয়াক আমি কেনেকুৱা ধৰণৰ সন্ধি বিচ্ছেদ কৰিব পাৰি? অপচন নম্বৰ 1ত দিছে হঠ যোগ আলাপ, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সদালাভ মানে হঠ আৰু আলাপ এই দুটা শব্দ লগ লাগি কি হৈছে এই সন্ধিটো মানে আমি মানে সদালাভ শব্দটো গঠন হৈছে। আৰু ইয়াত কি সন্ধি হৈছে? ইয়াত চাব ব্যঞ্জন সন্ধি হৈছে। ইয়াত খণ্ডটো আছে আৰু ইয়াত আ আছে, মানে ইয়াত ব্যঞ্জনৰ লগত স্বৰৰ মিলন হৈছে। সো ইয়াত মানে ব্যঞ্জন সন্ধি বুলি ক'ব পাৰিম আমি। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12ত কি দি আছে উদ্ধাৰ উদ্ধাৰ শব্দটো সন্ধি ভাঙিলে কি হ'ব? মানে এই উদ্ধাৰ শব্দটো যদি আছে এইটোক আমি কেনেকুৱা ধৰণৰ ভাঙিব পাৰি? অপচন নম্বৰ 1ত আছে উঠ যোগ হাৰ উদ্ধাৰ, উঠ যোগ ধাৰ। সো ইয়াত যদি চাব যে এটো যেটো দি আছে উঠ যোগ হাৰ এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ উদ্ধাৰ। মানে উঠ মানে খণ্ডটো আৰু ইয়াতো কি আছে ব্যঞ্জন আছে, ইয়াতো ব্যঞ্জন আছে, সেইটো ব্যঞ্জন সন্ধিৰ এটা উদাহৰণ হয়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ত কি কৈছে চাব পাৱন শব্দটো সঠিক সন্ধি বিচ্ছেদ কোনটো? ইয়াত যে পাৱন শব্দটো দি আছে ইয়াক আমি কেনেকুৱা ধৰণৰ ভাঙিব পাৰি? মানে কেনেকুৱা ধৰণৰ ভাঙিলে মানে সন্ধি বিচ্ছেদ মানে হ'ব প্ৰপাৰ? সো ইয়াত যদি চাও ইয়াত যদি যেটো প্ৰথম অপচনটো দি আছে প আৰু অন পাৱন, এইটো হ'ব ইয়াৰ শুদ্ধ সন্ধি বিচ্ছেদ। আৰু ইয়াত কি আছে ও আৰু অ মিলি মানে আ হৈছে। সো ইয়াত আমি কি সন্ধি বুলি ক'ব পাৰিম? এইটো স্বৰসন্ধিৰ এটা উদাহৰণ হয়। সো পাৱন। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14ত কি কৈছে মনোযোগ শব্দটো কোন প্ৰকাৰৰ সন্ধিৰ উদাহৰণ? এই মনোযোগ শব্দটো যদি আছে এইটো কোন প্ৰকাৰৰ সন্ধিৰ উদাহৰণ? স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি কোনটো সন্ধিৰ উদাহৰণ হ'ব? সো ইয়াত চাব মনোযোগ শব্দটো যদি আমি ভাঙো কি হ'ব? মনোযোগ মনোযোগ যোগ মনোযোগ কি হ'ব? যোগ মনোযোগ। সো ইয়াত মনোযোগ শব্দটো কোনটো সন্ধিৰ উদাহৰণ? ইয়াত বিসৰ্গ লগ লাগি আছে ন। সো ইয়াত আমি যদি চাব যে এইটো মানে বিসৰ্গ সন্ধিৰ এটা উদাহৰণ। অপচন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ত কি আছে প্ৰত্যেক শব্দটোৰ শুদ্ধ সন্ধি বিচ্ছেদ হল। মানে এই যে প্ৰত্যেক শব্দটো দি আছে এই প্ৰত্যেক শব্দটোৰ সন্ধি ভাঙিলে আমি কি হ'ব? ইয়াত যদি চাব যে অপচন নম্বৰ 8 যদি আছে প্ৰতি যোগ এক প্ৰত্যেক, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াতে কি হৈছে ই আৰু এ লগ লাগি কি আছে মানে এ হৈছে প্ৰত্যেক। সো অপচন নম্বৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 16। কুৱেশ্যন নম্বৰ 16ত কি কৈছে চাব ইত্যাদি শব্দটোৰ সন্ধি বিচ্ছেদ কি হ'ব? এই ইত্যাদি শব্দটো যে দি আছে এইটো সন্ধি ভাঙিলে আমি কি হ'ব? ইয়াত চাব অপচন নম্বৰ 8 কে দিছে ইতি যোগ আদি মানে ইত্যাদি, তাৰপিছত কৈছে ইত্ত যোগ আদি, ইত যোগ আদি আৰু ইতি যোগ ইত্ত। সো ইয়াত যদি চাব যে অপচন নম্বৰ যেটো এ দি আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইতি যোগ আদি ইত্যাদি। আৰু ইয়াত কি হৈছে ই আৰু আ লগ লাগি মানে আ হৈছে। সো অপচন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ। আৰু এইটো হ'ব কি এটা স্বৰসন্ধিৰ এটা উদাহৰণ। সো বন্ধু-বান্ধৱীসকল আমি আজি সন্ধিৰ বিষয়ে আলোচনা কৰিলো। যদি ভিডিঅটো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এতিয়া যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ পাই থাকিব। আৰু টু দা পইণ্ট আমি এনেকুৱাকৈ কি কৰিম ব্যাকৰণৰ যিমানবোৰ টপিক আছে টু দা পইণ্ট আমি আলোচনা কৰি যাম। সো ভিডিঅটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।